নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটি বিশেষ কথা আলোচনা কৰিবলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। অৰ্থাৎ জুলাই মাহত বৃষ ৰাশিত বৃহস্পতি আৰু মংগল গ্ৰহৰ সংযোগে এক বিশেষ স্থিতিত অৱস্থান গ্ৰহণ কৰিছে আৰু এই অৱস্থান সম্পূৰ্ণ 11 বছৰৰ পিছত এই দুই গ্ৰহৰ জুতি অৰ্থাৎ এই দুই গ্ৰহৰ একেলগে অৱস্থান গ্ৰহণ কৰিছে আৰু এই দুই গ্ৰহৰ অৱস্থানে 12টা ৰাশিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ব আৰু 12টা ৰাশিৰ বিশেষ কোন ৰাশিৰ ক্ষেত্ৰত কেৰিয়াৰত উন্নতি, পাৰিবাৰিক জীৱনত উন্নতি বা ধন টকা পইচা, বিবাহ, শিক্ষা বা চাকৰি বাকৰি, মান সন্মান ইত্যাদিবিলাক দিশত কোনটো ৰাশিৰ ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া হ'ব, এনেধৰণৰ বিশদ ব্যাখ্যাখিনি লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে যদি ভিডিঅ'টি ভাল পায় এটা লাইক কৰিব আৰু যদি আপুনি নৱাগত হয় মোৰ চেনেলটিৰ কাৰণে তেতিয়াহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰাৰ চেষ্টা কৰিব। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি জানো যে 12টা ৰাশি আৰু এই 12টা ৰাশিৰ গ্ৰহ সমস্ত গ্ৰহই পৰিভ্ৰমণশীল অৱস্থাত থাকে আৰু এই 11 বছৰৰ পিছত এক মহাজাগতিক পৰিস্থিতিৰ মাজেৰে আহি বৃষ ৰাশিত স্বয়ং বৃহস্পতি, গুৰু আৰু মংগল গ্ৰহৰ অৱস্থান হৈছে আৰু এই দুটা গ্ৰহৰ অৱস্থানে বিশেষকৈ তিনিটা ৰাশিৰ ক্ষেত্ৰত বিশেষ শুভ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা শুভ প্ৰতিক্ৰিয়া প্ৰকাশ পাব বা শুভ প্ৰতিক্ৰিয়া লৈ আহিছে। এই তিনিটা ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত বিশেষভাৱে মান সন্মান, চাকৰি বাকৰি, ধন টকা পইচা, বিবাহ, শিক্ষা ইত্যাদিবিলাকৰ দিশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰিব। আমি এই প্ৰথম সৌভাগ্যশালী ৰাশিটোৰ বিষয়ে ক'বলৈ গৈছোঁ। আমি প্ৰথম সৌভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত বৃহস্পতি আৰু মংগলৰ এই সহ অৱস্থানে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষ লাভজনক বুলি পৰিচিত হৈছে। আপোনাৰ ৰাশি যদি মেঘ হয় তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে ধৰি লওক আপোনাৰ এই সময়খিনিত অৰ্থাৎ জুলাই মাহৰ ভিতৰত আপোনাৰ অত্যাধিক ধনাগম হ'ব, অত্যাধিক আপুনি মান সন্মান পাব সমাজত আৰু চাকৰি প্ৰাৰ্থীসকলে চাকৰিৰ কাৰণে চাকৰি লাভ কৰিব, মান সন্মান লাভ কৰিব, আকস্মিকভাৱে ধন লাভ কৰিব, আপোনাৰ জনপ্ৰিয়তা বাঢ়িব, মান সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি নতুন সুযোগ লাভ কৰিব, বিশেষকৈ অংশীদাৰী ব্যৱসায়, পাৰ্টনাৰশ্বিপ বিজনেছ কৰাসকলৰ ক্ষেত্ৰত অত্যন্ত লাভদায়ক পৰিৱেশ উপস্থিত হৈছে আৰু এই লাভৰ ক্ষেত্ৰত বা এই বৃহস্পতি আৰু মংগলৰ একেলগে সহ অৱস্থান কৰাৰ বাবে বিশেষকৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে এক মজবুত পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু তেওঁলোকে ধন টকা পইচা, মান সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। তাৰ লগে লগে আৰ্থিক পৰিস্থিতি মজবুত হ'ব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এক নতুন প্ৰতিভাৰ অৰ্থাৎ তেওঁলোকৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ কাৰণে এক নতুন পৰিৱেশ পাব, তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব আৰু বিশেষকৈ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে নতুন সুবিধা লাভ কৰিব আৰু চাকৰিয়ালসকলে যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি হ'ব আৰু উচ্চপদস্থ বিষয়াৰ প্ৰশংসাৰ পাত্ৰ হ'ব। আমি দ্বিতীয় সৌভাগ্যশালী ৰাশিটোৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ আৰু সেই দ্বিতীয় সৌভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। বৃহস্পতি আৰু মংগলৰ এই একেলগে সহ অৱস্থান কৰাৰ কাৰণে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে বিশেষ শুভ ফল লাভ কৰিব। তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু তেওঁলোকে পাবলগীয়া ধন, বহুদিনৰ পৰাই পাবলগীয়া ধন তেওঁলোকে লাভ কৰিব আৰু বহুদিনৰ বিবাদ নিষ্পত্তি হ'ব। বহুদিনতে বন্ধ হৈ থকা কামসমূহ পুনৰ তেওঁলোকৰ সম্পন্ন হ'ব আৰু চাকৰি প্ৰাৰ্থীসকলে বিশেষভাৱে এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে সুফল লাভ কৰিব আৰু দাম্পত্য জীৱনত অসাধাৰণভাৱে তেওঁলোকৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব, মান সন্মান আৰু
প্ৰতিষ্ঠা লাভ কৰিব, আৰ্থিক পৰিস্থিতি যথেষ্ট উন্নত হ'ব, ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অধিক অৰ্থ উপাৰ্জনৰ সুযোগ লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এক সুন্দৰ সময় উপস্থিত হৈছেহি আৰু এই বৃষ ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতি আৰু মংগলৰ এই সহ অৱস্থানৰ যি সময়, এই সময়খিনিত তেওঁলোকে চাকৰি বাকৰি, সাংসাৰিক জীৱন, ব্যৱসায় বাণিজ্য বা মান সন্মান এই সকলোবোৰ বস্তুৱেই তেওঁলোকে এই সময়খিনিত লাভ কৰিব। আমি তৃতীয় সৌভাগ্যশালী ৰাশিটোৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। তৃতীয় সৌভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই বৃহস্পতি আৰু মংগল গ্ৰহৰ সংযোগৰ ফলত তেওঁলোকে বিশেষভাৱে লাভান্বিত হ'ব। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ জাতিকাসকলৰ ক্ষেত্ৰত অৰ্থাৎ বিবাহ উপযোগী জাতিকাসকলৰ ক্ষেত্ৰত উপযুক্ত মনে বিচৰা জাতক বা মনে বিচৰা বিবাহ প্ৰাৰ্থী লাভ কৰিব। আৰু সেইদৰে জাতকসকলৰ ক্ষেত্ৰতো বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময়। ব্যৱসায় বাণিজ্য বা যিসকলে গ্ৰাম্য অৰ্থনীতিৰ ব্যৱসায় কৰে বা কুটিৰ শিল্পৰ ব্যৱসায় কৰে তেওঁলোকৰ এক উন্নতিৰ বিশেষ যুগ। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত শুভ ফল লাভ কৰিব। পৰিয়ালৰ সৈতে বিবাদ মীমাংসা হ'ব। যিসকল ব্যক্তিৰ নিজৰ নিজৰ পৰিয়ালৰ মাজত অমীমাংসিত কাজিয়া পেচাল, অমীমাংসিত বিবাদ আছিলে, সেই বিবাদসমূহ নিষ্পন্ন হ'ব আৰু পৰিয়ালৰ মাজত এক সুখ সমৃদ্ধি গঢ়ি উঠিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সা সন্মান বৃদ্ধি হ'ব আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰত আকাংক্ষিত মনেই বিচৰা ঠাইত বদলীকৰণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত দুৰন্ত গতিত আগবাঢ়িব। আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিশেষকৈ উচ্চপদস্থ বিষয়াসকলৰ শ্ৰদ্ধাভাজন আৰু স্নেহভাজন হোৱাৰ সুবিধা পাব। বন্ধু বান্ধৱীসকল, এই 11 বছৰৰ পিছত গুৰু বৃহস্পতি আৰু মংগল গ্ৰহৰ যি অৱস্থান, সেই অৱস্থানে বৃষ ৰাশিত অৱস্থান গ্ৰহণ কৰিছে আৰু এই অৱস্থানে 12টা ৰাশিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া হ'ব। তাৰ ভিতৰতে এই 3টা ৰাশিয়ে উপযুক্ত আৰু ধুনীয়া সুন্দৰ ফলাফল লাভ কৰিব। এক শুভ ফল প্ৰদায়ক হিচাপে এই যুতি অৰ্থাৎ এই বৃহস্পতি আৰু মংগলৰ সহ অৱস্থানে এই 3টা ৰাশিক বিশেষভাৱে লাভান্বিত কৰিব। বন্ধু বান্ধৱীসকল, মোৰ যদি এই ভিডিঅ'টি আপোনালোকৰ মনোগ্ৰাহী হৈছে বা ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। কমেণ্টত ওম নম শিৱায় বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।